বিজেপিৰ তলি উদং হ'বলৈ আৰু অলপ বাকী 2024 অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব উদ্ভণ্ডালি বাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীক বেয়া পাবলৈ আৰম্ভ কৰিছে ৰাইজে ৰাইজ আজি অশান্তিত আছে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ মতে 2024 হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে 2024 কংগ্ৰেছে চৰকাৰ গঠন কৰিব লগতে সাংসদগৰাকীয়ে উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে বেয়া পাবলৈ আৰম্ভ কৰিছে আৰু মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি দলটো নিশেষ হ'বলৈ গৈ আছে দলৰ ভিতৰত অন্তকণ্ডলৰ সৃষ্টি হৈছে অন্যহাতে শেহতীয়া সাধাৰণ নিৰ্বাচনৰ ফলাফলৰ প্ৰসংগ তুলি ৰকিবুল হুছেইনে কয় ফেল পৃথিৱী বিখ্যাত ফেল কৰিছে ৰাইজে সকলো বিষয়তে মুখ্যমন্ত্ৰীক ফেল কৰোৱাইছে এতিয়া এইবোৰ কৰি কি লাভ এতিয়াতো পৰীক্ষাও নাই মুখ্যমন্ত্ৰী ব্যস্ত থাকিব লাগে পানী ক'ত হৈছে ক'ত ড্ৰাগছ মুক্ত কৰিব লাগে আদিত কিন্তু মুখ্যমন্ত্ৰীয়ে এইবোৰ বাদ দি কংগ্ৰেছৰ ৰাজীৱ ভৱনত কি হৈছে এইবোৰহে গুৰুত্ব দিয়ে হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাজীৱ ভৱনৰ ভিতৰত কি চলি থাকে সেয়াহে খবৰ ৰাখে বাকী দলৰ কথা অসমৰ ৰাইজৰ কথা চিন্তা নকৰে বুলিও মন্তব্য ৰকিবুল হুছেইনৰ অন্যহাতে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ আহিব খোজা নেতা কৰ্মীৰ সন্দৰ্ভত কয় বিজেপিৰ বহু বিধায়কে যোগদান কৰিব কংগ্ৰেছত পদুম ফুল এৰি হাতত ধৰিব বহু বিজেপি বিধায়কে কংগ্ৰেছলৈ সুদ পাব বিজেপি নেতা কৰ্মী ইতিমধ্যে বহু বিজেপি নেতা কৰ্মীয়ে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে ইয়াৰ লগতে সাংসদ ৰকিবুল হুছেইনে ৰাজ্যৰ ৰাজনীতিত বহুলভাৱে চৰ্চা লাভ কৰা কংগ্ৰেছ দলত বিজেপি কৰ্মীয়ে যোগদান কৰিবলগীয়া বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই কয় বহু বিধায়কে মুকলিকৈ কৈছে কংগ্ৰেছলৈ আহিব বুলি একাংশৰ দপদপনি একাংশৰ উৎপাতত নিষ্ঠাবান বিজেপি কৰ্মীসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে আজি সেইকাৰণে সকল লোকে বিদ্ৰোহ কৰিছে সেয়ে আপোনালোকে এই বিদ্ৰোহৰ উকমুকনি দেখিছে 2024 তেলেংগানা অযোধ্যা সদৃশৰ দৰে পৰিৱেশ আমাৰ অসমতো সৃষ্টি হ'ব বুলি মন্তব্য ৰকিবুল হুছেইনৰ বিজেপিৰ নেতা অৰিজিনেল বিজেপিৰ নেতা হয় ডুপ্লিকেট খিনিৰ কথা কোৱা নাই এতিয়া এই যে বিজেপিৰ ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে সেইসকলক আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি কিমানজনমান আহিব আহিব দিয়কচোন বহুত আহিব বহুত এম এল এটো আপোনাৰ অপেনলি কৈ আছে ডোখৰ আহিম বুলি কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে বিদ্ৰোহ কৰিছে তেওঁৰ কথাটো মই ইমান নাজানো তেওঁ কিবা হেৰি কৈ আছে কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো মানৱ বৰাও আহিব বুলি কোন মানৱ বৰা তেওঁ কোন ক'লৈ আহিব আৰু পুনৰ কংগ্ৰেছলৈ আহিব মই তেওঁৰ কথাটো অহা নাই তেওঁক আহিলেও ল'ব নালাগে মোৰ মতে তেওঁ আহিলে ল'ব নালাগে আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ কাক কংগ্ৰেছৰ সভাপতি মই নাজানো মই এতিয়া আপোনাৰ পৰা সুধিলোঁ মই মানে কেইদিনমান এই পানীয়ে টানি আছোঁতো এই খুচুৰা কথাবিলাকত মন দিবলৈ পৰা নাই মই অলপ মানুহে পানীত আছে ইত আছে কোৰ এইবিলাক খুচুৰা কথা আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে
আমাৰ বোলে আমাৰ কংগ্ৰেছ অফিচত কি আছে তেওঁ গম পায়। মুখ্যমন্ত্ৰী সেইবিলাক কাম নেকি কওকচোন? ক'ৰ মুখ্যমন্ত্ৰী এতিয়া বানপানী কথা ক'ব লাগে, এই হত্যাবিলাক হৈ আছে, ড্ৰাগছ হৈ আছে, সেইবিলাক খবৰ ল'ব লাগে? কংগ্ৰেছ অফিচৰ ভিতৰত কি হ'ল সেই কথাটো মুখ্যমন্ত্ৰীৰ কাম নাই নেকি? এনেধৰণৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী এইবিলাক কৰিব নেকি মোক কওকচোন? খুচুৰা কথাত তেওঁৰ দাম বহুত সময়। এতিয়া বানপানীৰ সমস্যা নাইকিয়া কৰা, গৰাখহনীয়া সমস্যা নাইকিয়া কৰা, ড্ৰাগছ নাইকিয়া কৰা, এইবিলাক আপোনাৰ ভয় ভীতিটো নাইকিয়া কৰা, সেইবিলাক তেওঁৰ কাম নহয়। তেওঁৰ কাম হ'ল যে কংগ্ৰেছৰ ভিতৰত কি হৈছে সেইটো মানুহ, এতিয়া মোৰ লগত কি হৈছে, মোৰ লগত থকা দেখোন তেওঁৰ পুলিচৰ 2-এজন মানুহক কৈ দিলেই তো গম পোৱা যায়। তেওঁৰ ঘৰত যে কি হৈ আছে মই গম পাওঁ। তেওঁৰ ঘৰত যে কি হৈ আছে, ক'ত কেনেকৈ মোবাইল নলৈ তেওঁৰ ঘৰত কোন যায়। মানে অযোধ্যাত বোলে এইবাৰ বিজেপি হাৰিলে। এইবাৰ বদ্ৰীনাথ আপুনি শুনিছে ক'ত? উত্তৰাখণ্ড, তেওঁলোকৰ চৰকাৰ, বিজেপি চৰকাৰ। ফাঁকি ফুকাবিলাক এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। এই যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে ভাগ ভাগ কৰি পেলাই যে ৰাজত্ব চলাব বিচাৰিছে, সেই কথাবিলাকৰ এতিয়া অন্ত পৰিব। ৰাইজৰ এইবিলাক আৰু এতিয়া শুনিবলৈ মন যোৱা নাই। সেইকাৰণে এখন চিনেমা আগত চাইছিল নেকি, এই থাপ্পৰ কি গুঞ্জ বুলি কয়, মানে এটা থাপ্পৰৰ। এতিয়া মোৰ কাণত কিন্তু অযোধ্যাৰ থাপ্পৰৰ গুঞ্জটো বাজি আছে, বেলেগৰ কাণত পৰিছেনে নাই বা? গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে বুলি ক'লে আপোনালোকে, আমাৰ কংগ্ৰেছৰ পৰা কি কিবা এটা চাওকচোন কথাবিলাক। এতিয়া খেল খেলিব, কি খেল খেলিব? জানুৱাৰীত বহু নেতা কংগ্ৰেছৰ পৰা খালী হ'ব, নিৰ্বাচনৰ আগত খালী হ'ব বুলি কৈছে কংগ্ৰেছৰ। আজি যখন মই এটা চালোঁ, তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰখাটো, এতিয়া বুজাই পেলাই নাৰাখে, যাবলৈ গৈছে। তেওঁৰে দেখোন তলি উদং হ'ব। আমাৰ নেতা কোনোবা কি হয় মই নাজানো। 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব। 26ত মই এটা নকওঁ যে বিজেপিক মানুহে ইমান বেয়া পাইছে বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী থাকে, আজিৰ তাৰিখত মই আপোনাৰ বজালিত মই আজি আপোনাক ক'লোঁ, আপোনালোকে লিখি ৰাখক যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হোৱাটো খাটাং, যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে খাটাং। কাৰণ মই বহুতত কৈছোঁ, এতিয়াও ক'ম যে সামগ্ৰিকভাৱে জনজাতি মানুহখিনিয়ে তেওঁক বেয়া পাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বেয়া পাইছে। এই উদ্ভণ্ডালি এই কথা বতৰাবিলাক মানুহে বেয়া পাইছে। বস্তু বাহানিৰ দাম বাঢ়িছে, সমাজত অশান্তি হৈছে, এই ধৰণৰ ড্ৰাগছ আৰু তীৰৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা হৈছে। যাৰ পিতেক, যাৰ জীয়েক, যাৰ পৰিয়ালৰ মানুহ এনেদৰে ড্ৰাগছৰ দ্বাৰা আপোনাৰ আসক্ত হৈ মৃত্যুবৰণ কৰিছে প্ৰত্যক্ষ পৰোক্ষভাৱে, তেওঁলোকে গম পাইছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে, সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে, মই ক'ব নালাগিছিল, আকৌ তেওঁ মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে তেওঁৰ নেতৃত্বত, তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব, সেই কথাটো স্পষ্ট। কিমানজনমান বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে? আপোনাক কৈ দিলেতো আপোনাৰ গোটেইটো জানিয়ে যাব দেখোন। সংখ্যাটো কেনেকৈ এইটো চাই যাওক। তেওঁ যদি বাৰেৰে, আমি তেৰেৰে। তেওঁ যদি বাৰেৰে, এতিয়াতো মই ক'বই খোজা নাই, এতিয়া মই গাড়ীৰ পৰাই আপোনাৰ বহুতে কথা পাতি আছে। আমাৰ গাড়ীতে বহুত, আপোনাক কৈ দিলে বেলেগে, মই ক'লে অকল সেইটোকে ক'ম। এই ৰঙা আমাৰ নিজৰ টিভি এটা আছে যে, সেইটো নহয় বেলেগ এটা আছে আমাৰ, সেইটোক ক'ম। দেখা নাই দেখোন, আমাৰ নিজৰ টিভি এটা আছে, সেইটো ক'ম। অকলে আছুতীয়াভাৱে ক'লে মই তাক ক'ম। শেষৰটো প্ৰশ্ন, বিজেপিত আচলতে প্ৰকৃত কৰ্মীৰ মূল্য নাই নেকি? তেওঁলোকে কংগ্ৰেছলৈ আহিব বিচাৰিছে। সেইটোতো হয়েই, সেইটোতো আপুনি স্পষ্ট। সেইটো অলপ আমি ধেমালি ধুমুলাৰ কথা নহয়। আজি বিজেপি কিছু নিষ্ঠাবান এনেধৰণৰ কৰ্মী আছিলে। তৰুণ গগৈ ডাঙৰীয়া চৰকাৰ থকা অৱস্থাত 15টা বছৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত সম্বন্ধ নাৰাখি বিজেপি দলটোক শক্তিশালী হোৱাৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ত তেওঁলোকে গাঁওখনত কাম কৰি আছে। বহু আশাৰ বিনিময়ত, বহুত প্ৰচেষ্টাৰ ফলত কংগ্ৰেছক বাদ দি ৰাইজে যেতিয়া বিজেপিক আঁকোৱালি ল'লে, এই লোকসকলে ভাবিলে যে আমি বহু কষ্টৰ বিনিময়ত আমাৰ চৰকাৰ পাইছোঁ। সেই সময়তে কংগ্ৰেছৰ পৰা যোৱা যিসকলৰ কাৰণে কংগ্ৰেছক ৰাইজে প্ৰত্যাখ্যান কৰিলে, সেইসকলৰ দপদপনিত, সেইসকলৰ উৎপাতত এতিয়া নিষ্ঠাবান বিজেপিসকল থাকিব নোৱাৰা এটা অৱস্থা হৈছে। সেই নিষ্ঠাবান কৰ্মীসকলে সহিব নোৱাৰা এটা অৱস্থা হৈছে।
আজি সেইকাৰণে সেই লোকসকলে বিদ্ৰোহ কৰিছে আৰু সেইকাৰণে সেই বিদ্ৰোহৰ উপকণি আপোনালোকে দেখিছে যেতিয়া আপোনাৰ ইয়াৰ সকলো আপোনালোকে দেখা পাব 26ত তেতিয়া দেখিব যে তেলেংগানাত যেনেকৈ ভাবিব নোৱাৰাকৈ কংগ্ৰেছৰ চৰকাৰ আহিলে নামো আপোনালোকে কৈ দিছে আৰু এজনকতো ধৰা পৰা নাই বোলে বৰপেটা ৰোডৰ নে ক'ত গতিকে সেই লোকসকলক ধৰি পেলাই আপোনাৰ দৃষ্টান্তমূলক শাস্তি দিলে ৰাইজে ভাল পাব নাইকিয়া কিয় কৰিব নোৱাৰে এইটোতো তেওঁতো বাকীবিলাক যদি ইমান তেওঁ কৰিব পাৰে বুলি দাবী কৰে এইটো নাইকিয়া কৰাটো এটা দায়িত্ব ল'ব লাগে সমাজখনৰ পৰা ড্ৰাগছ নাইকিয়া কৰাটো মুখ্যমন্ত্ৰী হিচাপে কিমান দিন আছে আৰু তেওঁৰ মই নাজানো অন্ততঃ সেইটো থাককচোন যে মই মুখ্যমন্ত্ৰী হৈ থকাৰ ক্ষেত্ৰত সময়ত ড্ৰাগছটোকে নাইকিয়া কৰিলে তীৰ খেলাটোকে নাইকিয়া কৰিলে বাকী বাৰু এই চিণ্ডিকেট চলি আছে মই আপোনাক আজি এতিয়া নকওঁ এতিয়া মোৰ এই ধুবুৰীত এতিয়া ভালেই হ'ল নে বেয়া হ'ল চকু মেলিলেই আপোনাৰ মানকাছাৰৰ ফালে চালে ট্ৰাক একদম আপোনাৰ হেৰি কি আপোনাৰ বোল্ডাৰ হেৰি গৈ আছে মই যোৱাৰ দিনা আকৌ এই নিমিহঁতে একেবাৰে নাইকিয়া হৈ গ'ল গতিকে এই কথাবিলাক আজি নকওঁ তাৰপিছত সেইদিনা আমাৰ এই MLA কেইজনমান টিম এটা লৈ পেলাই গ'ল তাত আপোনাৰ মাৰ্ঘেৰিটাত একেবাৰে আপোনাৰ যি অৱস্থা হ'ল সেই কথাবিলাক এতিয়া আৰু আমি যেতিয়া এইবিলাক কথা ক'ম তেওঁ বেলেগ এটা কথা কৈ মানুহক ফালৰি কথাই দিব বেলেগ এটা কথা কৈ যি কৰক নকৰক ড্ৰাগছ আৰু হেৰিটো নাইকিয়া কৰি এই এতিয়া ইছমাইল আমাৰ ইব্ৰাহিম তেওঁক তাৰ কাৰণে বেচেৰা মৰিলে লেপটপ লৈ ল'ৰাটোৱে লিখা পঢ়া কৰি আছিলে এই ঘৰখনৰ কি অশান্তি হৈছে আমি এতিয়াতো দি পেলাই যামগৈ বুজি নাপাব মানুহে এই যে সৰু বাচ্ছাটোক দেখিলে সিটো অসহায় হাঁহি আছে যাৰ ঘৰত হয় সিহে বুজি পায় এই পত্নীজনী অধিবক্তা তাইহে বুজি পাইছে যে মোৰ মানুহটো হেৰাই গ'ল এয়া মোৰ সৰু বাচ্ছাটো 7 মহীয়া বাচ্ছা সেই শিশুটোৱে এতিয়াও গম পোৱা নাই যে তাৰ বাপেকক কেনে পলিটিকেল ডেস্ক, বিজি লাইভ 24